গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ বন্ধ কৰক। সাংবাদিকৰ বাক স্বাধীনতা খৰ্ব কৰা বন্ধ কৰক। জনপ্ৰতিনিধিয়ে নিজৰ মৰ্যাদা ৰক্ষা কৰক। জনপ্ৰতিনিধিয়ে নিজৰ পদমৰ্যাদা ৰক্ষা কৰক। জয়ন্ত মল্ল বৰুৱা হাই হাই। জয়ন্ত মল্ল বৰুৱা হাই হাই। আৰু কিবা বাকী থাকিব নেকি? জয়ন্ত মল্ল বৰুৱাই যেনেকৈ কালি মানে সৰু সাংবাদিক ডাঙৰ সাংবাদিক শ্ৰেণী বিভাজন কৰিছে, মই তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। সাংবাদিকে কোনো ডাঙৰ সাংবাদিক সৰু সাংবাদিক হ'ব নালাগে। আৰু এইটোৰ কাৰণে জয়ন্ত মল্ল বৰুৱাই ক্ষমা খোজাটো মই বিচাৰোঁ। মই দাবী জনাইছোঁ যে তেখেতে ক্ষমা খোজক। ২ নম্বৰ কথা, কিছু সময়ৰ পূৰ্বে মই গম পাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাটোক লৈ দুখ প্ৰকাশ কৰিছে আৰু তেখেতে জয়ন্ত মল্ল বৰুৱাক কম বুলিও কৈছে। মই নাজানো তেওঁ সেই কথাটো কিমানখিনি বাস্তৱত ৰূপায়িত হয়। যদি মুখ্যমন্ত্ৰীৰ সঁচাকৈ শুভ বুদ্ধিৰ উদয় হৈছে, তেনেহ'লে তেওঁ লগত থকা সেই মন্ত্ৰীসকলক অন্ততঃ তেওঁ এইটো কথা শিকাওক যাতে সাংবাদিকক অন্ততঃ যিখিনি সন্মান কৰিব লাগে সেইখিনিত মন্ত্ৰী বিধায়ক যিসকল জনপ্ৰতিনিধি তেওঁলোকে প্ৰথম তাৰ নজিৰ সৃষ্টি কৰে।